সৰুদা বৈ সদায় এনেকৈ তোক আৰু মোক অত্যাচাৰ কৰি থাকিব, মানসিক অত্যাচাৰ কৰি থাকিব, এনেকৈ আমি সহ্য কৰি থাকিম নেকি কচোন? আমি এখন ঘৰ এৰি গুচি যাওঁ বৌ সৰুদা, কিবা এটা কাম কৰি দুইটাই খাম আৰু, নহ'লে এনেকৈ সদায় সদায় মানসিক হাৰাশাস্তি খাই খাই সিহঁতে সুখত থাকক দেখছোঁ দেচোন। কিন্তু আমি ওলাই যোৱাৰ পিছত ডাঙৰ দাই কিমান দুখ পাব ভণ্টি, সেইটো তই এবাৰ ভাবিছনে? সৰুদা তই বহুত ইন'চেণ্ট, বুজি পাইছ? আমি দুটাই যে ইমান দিন দুখত আছোঁ, বৈ যে আমাক এসাঁজ ভাতৰ কাৰণে ইমান নচুৱাই থাকে, সেইবোৰ ডাঙৰ দাইটো গম নোপোৱা নহয়। তেওঁ যদি আমাৰ দুটাতে দুখ লগা নাই, তে আমি তেওঁলৈও ইমান দুখ কৰি থাকিবলৈ কি দৰকাৰ পৰিছে কচোন সৰুদা? আজিৰ দিনত অলপ স্বাৰ্থপৰ হ'ব লাগিব। যোনে আমাৰ কথা ভাবে আমি সিহঁতৰ কথাহে আমি ভাবিব লাগিব। এনেকৈ নহয় আৰু গোটেই 24 ঘণ্টা মিলাই এসাঁজ ভাত দিওঁতেও বৈ কেটেৰা জেঙেৰা কৰি থাকে। এনেকৈ নোৱাৰি আৰু এয়া সম্পত্তি মাটি বাৰী এইবিলাকতো আমাৰো সমানে বা। মই বাৰু ছোৱালী, আজিকালিতো ছোৱালীও পায়, কিন্তু তইতো ল'ৰাটোৰতো ভাগ আছে। বৈ কিয় তেনেকৈ থাকে? মই গ্ৰেজুৱেশ্যনটো কৰিছোঁ, মইতো টিউশ্যন চিউশ্যন কৰি আছোঁ, জব চব বিচাৰি থাকোঁ, কাৰেণ্টৰ বিলটো মই দিওঁ। তইও তেনেকৈ স্কুলখনত কৰি আছ, চিলিণ্ডাৰটো তই আনো, এনেকৈ চাউল তাউল বেগে চেগে এনেকৈ আনই যিখিনি পাৰ, আৰু কি লাগে? ডাঙৰ ডাঙৰ চাকৰিটো আছে হয়, আমি জানো ডাঙৰ ডাঙৰ চাকৰি টকা ইমান খাই আছোঁ, ঘৰখনত কিবা এটাতো কণ্ট্ৰিবিউট কৰিছোঁ, কিন্তু বৈ এনেকৈ মানসিক অত্যাচাৰ কৰি থাকে, কাট মাৰি থাকে কথাই প্ৰতি। এনেকৈ নালাগে এইবোৰ মাটি সম্পত্তি। বৌ ওলাই যাওঁ, ক'ৰবাত থাকিমগৈ আৰু বৌ দুইটা। ভণ্টি বাহঁতৰ ঘৰতে যাওঁগৈ বৌ, কাৰণ আমি জানো আমি দুইটা ককাই ভনী, কিন্তু বাহিৰৰ সমাজত মানুহে আমাক বেয়া চকুৰে চাব। ক'ৰবাত ৰুম এটা লৈ থাকিলেও মানুহে আমাক কেতিয়াও ককাইক ভনীয়েক বুলি নাচায়, আমাক বেয়া চকুৰেই চাব, বদনাম দিব। মই বাৰু যি নহওক, তোক কোনোবাই বদনাম কৰা বুলি ক'লে মই সহ্য কৰিব নোৱাৰিম, গতিকে আমি ডাঙৰ বাৰ ঘৰতে থাকোঁগৈ বৌ। ভিনদেউটো ভাল নহয় আৰু এনেই নাথাকোঁ, সিহঁতক আমি আমাৰ ইনকামৰে যিখিনি আমাৰ যাৱতীয় খৰচ এইখিনি দি পেলাইহে থাকিম। বৌ ডাঙৰ বাৰ ঘৰলৈকে যাওঁগৈ। এইটো বেয়া নহয় সৰুদা, ঠিক আছে, মই কাপোৰ চাপোৰ পেকিং কৰোঁ। মনত পৰে যদি ভতিজীজনীলৈহে মনত পৰিব, পেহীকৈ মাতি ফুৰে, তোকো খুৰাকৈ মাতি ফুৰে। একো নাই দে, কেইদিনমানৰ পাতো বৈ পোৱালীজনীৰ লগতো ভালকৈ খেলা ধূলা কৰিব নিদিয়ে, অকণমান মৰম কৰিবলৈ চালে তাইক ভিতৰলৈ লৈ যায়। একো নাই বৌ, জীৱনৰ মায়া মোহ এইবিলাক, অকলে আহিছোঁ, অকলে যাব লাগিব। দে তই মুখ হাতকেইটা ধুই আহ, মই বেগ পেকিং কৰোঁ, আজিয়ে যাম। বাইদেউক ফোন কৰিব লাগিছিল নেকি? আমাৰ বা ভিনদেউ বহুত ভাল নালাগে ফোন কৰিব। ভাইটি ভণ্টি তোমালোক হঠাৎ আহি ওলালা, আহা আহা ভিতৰলৈ আহা। ভণ্টি ভাইটি এবাৰো নজনালি? বাৰু নজনোৱাকৈ অহাৰ কাৰণে বেয়া পোৱা নাই, কিন্তু আকৌ আমি যদি ক'বলৈ গ'লোঁ হয় তলা মৰাই পালি হয় নহয়। আহা ভিতৰলৈ আহ। বা ভিনদেউ ভিতৰ সোমোৱাৰ আগত কথা কেইটামান কৈহে সোমাওঁ বুলি ভাবিছোঁ, তহঁতে বা কি ক? বা ভিনদেউ কিছুমান মনৰ কথা ক'ব লগা আছে, নাজানো তহঁতে বা কেনেকৈ গ্ৰহণ কৰ। সেইকেইটা কথা নোকোৱাকৈ সোমাব বিচৰা নাই। কথাকেইটা হ'ল, বৌয়ে আমাক বহুত মানসিক অত্যাচাৰ কৰে। মা দেউতা নোহোৱা হোৱাৰ পৰা আৰু তোক বিয়া দিয়াৰ পৰা আমি এইখন ঘৰত আজি 2 বছৰে বৰ কষ্টত আছোঁ বা। বৌয়ে আমাক ভাত সাজ দিবলৈও সংকোচ কৰে। বহুত মুঠতে ক'বলৈ ভাষা নাই। প্ৰথমে বৌক বহুত মৰম কৰিছিলোঁ, কিন্তু মা দেউতা নোহোৱা হোৱাৰ পৰাই বৌহঁতে আমাক অত্যাচাৰ কৰা হ'ল। আৰু একেবাৰে বেকাৰো নাথাকোঁ বা, মই দিনটো 4-5টা গ্ৰুপ টিউশ্যন লওঁ, ভতিজীজনীৰ স্কুলৰ ফিজ খৰচ চব ময়ে দিওঁ, কাৰেণ্টৰ বিল মই দিওঁ, বজাৰো মই কৰোঁ। কেতিয়াও তেওঁলোকৰ ওচৰত বোজা নহওঁ বুলিয়ে খৰচবোৰ দিবলৈ চাওঁ। আৰু সৰুদাই প্ৰাইভেট স্কুলখনত কৰি যিকেইটা পইচা পায়, বজাৰ সমাৰ মাছ মাংস আনি, চিলিণ্ডাৰ গেছটো ভৰাই, এইফালে ইটো সিটো বজাৰো কৰি গোটেইখিনি কাম কৰেই। আৰু বৌয়ে ভাবি লৈছে আমি ডাঙৰ চাকৰি টকাখিনি খৰচ কৰিছোঁ। সেইকাৰণে বা আমি দুইটাই সিদ্ধান্ত লৈছোঁ যে আমি সেইখন ঘৰত নাথাকোঁ আৰু ইমান হাৰাশাস্তি খাই খাই। আমি দুইটাই যিকেইটা ইনকম কৰোঁ, ক'ৰবাত আমি ভাড়া ৰুম এটা লৈ থাকিলেও ধুনীয়াকৈ চলি বেলেগক এটকা সহায়হে কৰিব পাৰিম। আৰু আজি কেইদিনমানৰ পৰা কি হৈছে জান? বৌয়ে মাইনাজনীৰ লগতো আমাক খেলিব নিদিয়ে। আমি তাইৰ ওচৰত গ'লে তাইক ভিতৰলৈ লৈ যায়। এনেকুৱা হাৰাশাস্তি পেহীয়ে খুৰায়েকৰ কাৰণে কি হ'ব পাৰে বা। সেইকাৰণে আমি সিদ্ধান্ত লৈছিলোঁ আমি ক'ৰবাত ৰুম লৈ থাকিম। কিন্তু এটা কথা ভাবিলোঁ, ভণ্টিও এতিয়া গাভৰু, এনেকৈ ৰুম লৈ থাকিলে বাহিৰৰ সমাজখনৰ মানুহে বা আমাক কি চকুৰে চায়। তাইৰ ভৱিষ্যতৰ কথা, তাই যাতে বদনামত নপৰক এই বুলি ভাবিয়েই ইয়াতে আশ্ৰয় বিচাৰি আহিলোঁ বা। আমাক তেনেকৈ খোৱা বোৱা খৰচো দিব নালাগে, আমাক ৰুম 2টা দিলেই হ'ল। আমি নিজৰ খৰচ নিজেই উলিয়াই ল'ম। বাহিৰৰ ভাড়া ৰুমত থাকিলে মানুহে বেয়া চকুৰে চাবৰ কাৰণে তহঁত যেতিয়া নিজৰ ঘৰখনতেই বিচাৰি আহিছোঁ। আমি অকলে বনাই খাম, তহঁতে আমাক খুৱাব নালাগে। আমাক ৰুম 2টা দিলেই হ'ল, আৰু আমি মাহে মাহে দিব লগা ভাড়াখিনিও দিম বা। ভিনদেউ
আমি বুজা হৈ নাথাকোঁ, আপোনালোকৰ চিন্তা কৰিব নালাগে। তোমালোকে এইবিলাক কি কথা ক'বলৈ আহিছা? নিজৰ বাইৰা ভিনদেউৰ ঘৰখনত আকৌ তোমালোকে কি ভাড়াতীয়া হিচাপে থাকিবা? কি কথা কোৱা? ভগৱানে দিয়া মোৰ অজস্ৰ সা সম্পত্তি আছে, আৰু ভগৱানে দিব পৰাকৈ তোমালোকক খুৱাব পৰাকৈ মোৰ সিমানখিনি সামৰ্থ্যও আছে। কোনোৱে নাই আমাৰ ঘৰখনত, আমি দুটাই ইমান ডাঙৰ ঘৰটোত অকলেহে থাকোঁ। গতিকে তোমালোক মোৰ ভাইটি ভণ্টীয়ে, গতিকে মই মোৰ ভাইটি ভণ্টি দুজনক কি ৰাখিব নোৱাৰিম নেকি? একদম বাদ দিয়া, আজিৰ পৰা এইখনেই তোমাৰ ঘৰ, তোমালোক দুইজনৰ ঘৰ। আৰু চিন্তা কৰিব নালাগে, মোৰ অফিচতে তোমাক মই ভাল ক্লাৰ্কৰ পোষ্ট এটা আছে, তুমি কাইলৈ বায়'ডাটাখিনি জমা দিবা, ইণ্টাৰভিউ হ'ব। চিন্তা নকৰিবা দেই, মই তোমাৰ ওপৰত একো এছান কৰিছোঁ বুলি নাভাবিবা। ইণ্টাৰভিউ হ'ব, যদি তুমি যোগ্য হোৱা, যদি তোমাৰ কোৱালিটি আছে, তাতে তোমাক চিলেক্ট কৰিব। আৰু মাইনা, তুমি কেইদিনমান বাৰ লগতে ৰেষ্ট লোৱা, তাৰপিছত ময়ো তোমাক কিবা এটা ব্যৱস্থা কৰি দিম। আৰু ধুনীয়াকৈ যেতিয়া তোমাৰ ইচ্ছা কৰা, যেতিয়া তুমি নিজকে মই পাৰিম বুলি ভাবা, তেতিয়া মই তোমাৰ বিয়াখন এইখন ঘৰৰ পৰাই পাতি দিম। কিন্তু যেতিয়ালৈকে তুমি প্ৰস্তুত নহয়, তোমাকো মই জব এটা চাই দিম। কিন্তু এতিয়া তুমি বহুত টিউশ্যন কৰিলা, এতিয়া অকণমান কেইদিনমান বাৰ লগতে ৰেষ্ট লোৱা। আৰু তোমালোককতো ভাল খবৰটো দিম বুলি আমি যাব ওলাইছিলোঁহে, তোমালোক মামা মাহী হ'বলৈ ওলাইছা নহয়। গতিকে তুমি অলপ বাৰ লগত থাকিবা, বাৰো মনটো ভাল লাগিব। কি মাহী হ'ব ওলাইছোঁ? মামা হয় নেকি? ভিনদেউ, আপোনাৰ ধাৰ কেনেকৈ পৰিশোধ কৰিম কওকচোন। কিন্তু তথাপিও ভিনদেউ, কেতিয়াও আমাক সেই গিল্ট ফিলটো নকৰোৱাব ভিনদেউ। আমি যিমান পাৰোঁ নিজৰ ইনকামেৰে এইখন ঘৰতো কণ্ট্ৰিবিউট কৰিম। এইখন আমাৰ ঘৰ, এইখন ঘৰত যদি আমি নিজৰ বুলি থাকিব পাৰোঁ, তে আমি ইনকাম কৰা প্ৰতিটো বস্তু এইখন ঘৰতেই আমি আগবঢ়াম। সেইটোৰ পৰা কিন্তু আপুনি মানা নকৰিব ভিনদেউ। এই ইমানদাৰ ল'ৰা ছোৱালী দুজনৰ পৰা একদম শান্তি নাই আৰু। ঠিক আছে, হ'ব দিয়া বাৰু। হেৰি কৰা বাবু, তুমি এতিয়া বায়'ডাটাখিনি ঠিক কৰা, আৰু মাইনা যোৱা কাপোৰ সলোৱা, ভাত পানী খাই লোৱা, যোৱা। মই অফিচৰ পৰা আহোঁ দেই। ছায়া, ভালকৈ থাকিবা দেই, মই আহি আছোঁ। এই সৰু কাহিনীটো চাই আপোনালোকে কেনে পালে বাৰু? দেখিছেনে, ক'ত লিখা আছে যে ভায়েক আৰু ভনীয়েকৰ দায়িত্ব ককায়েকেও ল'ব পাৰিব? চাওকচোন, এই বায়েকজনীয়ে কিমান ধুনীয়াকৈ ভায়েক আৰু ভনীয়েকৰ জীৱনটো উদ্ধাৰ কৰিলে, লগতে এই ভিনদেউজন চাওকচোন, কিমান মৰমীয়াল, কিমান উদাৰ। কাহিনীটো চাই কেনে পালে বাৰু? সদায় কাজিয়া পেচাল এইবোৰ কাহিনীয়ে দি থাকোঁ, আজি এটা সমাজলৈ পজিটিভ বাৰ্তা কঢ়িওৱা কাহিনী দিলোঁ। যদি ভাল পালে এটা কমেণ্ট লিখিবা দেই। বা চিন্তা নকৰিবি, এতিয়াৰ পৰা আৰু তই ঘৰৰ একো কাম কৰিব নালাগে। এতিয়া একদম তই ধুনীয়াকৈ ৰেষ্ট ল, আৰু মই চব কাম কৰিম আমাৰ আহিবলগীয়া ভাগিনৰ কাৰণে। বনোৱা কৰা, গধুৰ বস্তু দাঙা, এইবোৰ তই একো নকৰিবি। তই ধুনীয়াকৈ আৰামত থাক, আৰু ৰাতিপুৱা অকণমান খোজকাঢ়িবলৈ মৰ্ণিং ৱাকত যাবি। বাছ তোৰ কাম সিমানেই, চব মই কৰিম। সেইটো কথা হ'ল নেকি? তোমালোকে কি কাম কৰা মানুহ নেকি? চব কাম কৰিবা, মিলি কৰিবা। আৰু বা একে বহি থকাটো বেয়া দেই, দুই এটা কাম কৰিবলৈ দিবা, তেতিয়াহে বডিটো ফ্লেক্সিবল হৈ থাকিব। নহয় মানে ভিনদেউ, ইমান দিনেতো বাই অকলেই কৰি আছিলে, সেইকাৰণে তাই অকণমান সহায় কৰি দিম বুলি কৈছে আৰু। দিয়ক, এৰা, আমাৰ দুজনৰ এই অকলশৰীয়া জীৱনত আজিৰ পৰা তোমালোক আমাৰ ঘৰৰ সদস্য, বুজি পাইছা? আৰু সদায় এইখন তোমালোকৰ ঘৰ, কেতিয়াও লোকৰ বুলি নাভাবিবা, বুজিছা? আজিৰ পৰা আমাৰ ঘৰখনত 4জন সদস্য, আৰু আহিবলগীয়া সদস্যনৰ লগত কেইজন? 5জন, হয়নে নহয়? ঠিক আছে, যোৱা তোমালোক ফ্ৰেছ হোৱা। আজি কি আনিম তেনেহ'লে? ছায়া, কি আনিম আজি? আপুনি যি আনে দিয়ক। আমাৰ আলহীয়ে কোৱাচোন কি খাবা আজি? ভিনদেউ, আপোনালোকে যি খাই তাকে খাম দিয়ক। হ'ব, যোৱা তেনেহ'লে, মই মোৰ পচন্দৰ কিবা লৈ আহিম। ঠিক আছে, যোৱা, মই আহিছোঁ। যাওক, সোনকালে উভতি আহক।